Welcome to my YouTube channel. तो সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ মূল ভিডিঅ'টো হৈছে আপোনালোকে সকলোৱে জানে যে অৰুণোদয় স্কিম দেৱা আৰম্ভ কৰিছে। নিশ্চয় জানে আপোনালোকে আৰু কোন সকলে এই অৰুণোদয় স্কিমটো লাভ কৰিব সম্পূৰ্ণ প্ৰসেস আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুন চাই আছে তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক, কিয়নো যাতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চৰাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশনটো সোমায়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকক অৰুণোদয়ৰ বিষয়ে কি কৈছে সম্পূৰ্ণ ডিটেইলছ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। এই অৰুণোদয় স্কিমটো হৈছে আপোনালোকক মই শুনাই দি আছো আপোনালোকক পৰা। ইয়াত কি কৈছে অসমৰ বাৰ্ষিক বাজেট ৫,৬০৪ কোটি টকাৰে অৰুণোদয় 3.0 আঁচনি ৰোল। তাৰ পিছত আপোনালোকে ইয়াত কি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰে বাৰ্ষিক 50 লাখ টকাৰ বাজেটৰ 37.2 লাখ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান লক্ষ্যৰে আৰম্ভ কৰিছে অৰুণোদয় 3.0। নিশ্চয় বুজিব পাৰিলে ৫,৬০৪ কোটি টকা এই আঁচনিখন দুৰ্বল গোটসমূহৰ আগ্ৰহ অধিকাৰ প্ৰদান কৰে আৰু ব্যাপক সামাজিক সুৰক্ষাৰ বাবে NSSৰ সৈতে একত্ৰিত হয়। প্ৰায় 20 লাখ হিতাধিকাৰীৰ ভাৱে নতুন ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত কৰা এই পদক্ষেপ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিশ্চয় বুজিব পাৰিলে ইয়াত কি কৈছে 20 লাখ মানুহৰ নতুন ৰেচন কাৰ্ড প্ৰদান কৰিছে। এই 20 লাখ মানুহৰ ভাৱে এই অৰুণোদয় স্কিমটো আপোনালোকে এতিয়া এই অৰুণোদয় স্কিমটো আপোনালোকে লাভ কৰিব। কেনেকৈ লাভ কৰিব সকলোৱে কনফিউজ হৈছে। আপোনালোকে সকলোৱে জানে যে আপোনালোকৰ যেটো VCDC চেয়াৰম্যান বা মেম্বাৰ আছে তাৰ কাকত হিসকলৰ কাকতে আপোনালোকৰ ফৰ্ম আহিছে। সেই ফৰ্মখন ফিলআপ কৰি আপোনালোকে ব্লকত যাই কিনে আপোনালোকে হেতু জমা দি দিব। জমা দি তাৰ পিছত আপোনালোকে সেই অৰুণোদয় স্কিমটো আপোনালোকে লাভ কৰিব। নিশ্চয় বুজিব পাৰিলে। ভিডিঅ' চাই যদি আপোনালোকৰ অলপ সুবিধা হৈছে তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে লাইক এটা কৰি শ্বেয়াৰ কৰিব পাহৰি নাযাব। থ্যাংক ইউ।